জয় মা চামুণ্ডা। ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিফল হৈছে 26 জুলাই 2024 শুক্ৰবাৰ পৰিছে আৰু আজি তিথি পৰিছে কৃষ্ণ পক্ষৰ ষষ্ঠী তিথি, শাওন মাহ পৰিছে আৰু আজিৰ দিনটোত যিসকল শিশুৱে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মীন ৰাশি আৰু যিসকল কন্যা আজিৰ দিনটোত পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব দুৰ্ভগা যোগ। এশৰ পৰা মীনলৈকে আমি প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত আমি নিৰ্ণয় কৰোঁ। আৰু কাৰণে আমি প্ৰথমতে আলোচনা কৰি লওঁ। মেষৰ কাৰণে শুভ নহয়, মানসিক চিন্তা আপোনালোকৰ কাৰণে বনি থাকিব। কিবা এনেকুৱা ঝামেলাত আপোনালোকে সোমাই পৰিব পাৰে যিটোৰ পৰা ওলোৱা ৰাস্তা আপোনালোকে বিচাৰি নাপাব পাৰে বা উৱাদিশ বিচাৰি নাপাব পাৰে বা খৰচ বৃদ্ধিৰ কাৰণে ধন আদিৰ ক্ষেত্ৰত বা আপোনালোকে কিবা এটা কামৰ কাৰণে বহুত ট্ৰাই কৰি আছে, কামটো নবনাৰ ক্ষেত্ৰত আপোনালোকৰ মানে কিবা এটা মানসিক ক্লেশ হৈ থকা বা নিৰাশাত আপোনালোকে ভুগি থকা যেন দেখা যাব। বৃষৰ কাৰণে শুভ, বিশেষ যিকোনো শুভ কাম কৰিব পাৰে। এনেকুৱা কাম যিটোৰ পৰা নেকি তেওঁলোকৰ কিবা এটা নহয় কিবা এটা প্ৰফিট হ'ব পাৰে। এনেকুৱা কাম যিটোৰ পৰা নেকি তেওঁলোকৰ সমাজত ছবিটো আগতকৈ ভাল হ'ব পাৰে বা বহুত উচ্চ স্থানত গুচি যাব পাৰে। তেনেকুৱা কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। যিকোনো এনেকুৱা বস্তু যিবিলাকৰ পৰা নেকি তেওঁলোকৰ দীৰ্ঘদিন ধৰি কিবা এটা লাভ হ'ব, তেনেকুৱা যিকোনো পৰিস্থিতিৰ লগত বা বস্তুৰ লগত বা মানুহৰ লগত আপোনালোকৰ সংযোগ আহিব পাৰে। প্ৰেম আদিৰ ক্ষেত্ৰতো শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণেও বৰ এটা নিৱেশ আদি কৰাৰ ক্ষেত্ৰত নতুন একেবাৰে নিউ যিকোনো ব্ৰেণ্ড নিউ বস্তু কিনাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ নহয়। অকণমান সাৱধানে আপোনালোকে দিনটো অতিবাহিত কৰিব। মানুহৰ কথা শুনি যিকোনো ষ্টেপ আপোনালোকে নল'ব। কিবা যদি ব্যৱসায়ৰ ক্ষেত্ৰত যদি কিবা চেঞ্জ আনিম বুলি ভাবিছে তেতিয়াহ'লে অকণমান ৱেইট কৰক, ভাবি চাওক। ঘপককৈ কাৰোবাৰ কথা শুনি পেলাই কামটো কৰি নিদিব, তেতিয়া কিন্তু আপোনালোকৰ কাৰণে সমস্যা হ'ব পাৰে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে ভাল দেখা গৈছে। কৰ্কটে যিকোনো নতুন বস্তু পাৰচেছ কৰা, যিকোনো শুভ কাম কৰা, যিকোনো এনেকুৱা কাম যিবিলাক নেকি অকণমান সৌম্য টাইপৰ কাম হয়, কোমল টাইপৰ বা ধৰক মাংগলিক কৃত্য, তেনেকুৱা টাইপৰ কামবিলাক কৰিব পাৰে। ধৰ্ম, আধ্যাত্ম, পূজা পাঠৰ লগত জড়িত, দান দক্ষিণাৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিব পাৰে। আৰু পৰিবাৰৰ লগত আপোনালোকে ধৰক অকণমান আপোনালোকৰ ঘৰৰ পৰা দূৰত কোনোবা তীৰ্থস্থান যদি আছে তেতিয়াহ'লে আপোনালোকে দৰ্শনৰ কাৰণেও যাব পাৰে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কিন্তু মানসিক চিন্তা, ক্লেশ, পইচা পাতিৰ খৰচ বৃদ্ধি হোৱা, পইচা পাতি আপোনালোকৰ লছ দেখিবলৈ পোৱা বা আপোনালোকে ভাবি থকা কামত বাধা আহি যোৱা, ভবা কথা নহয় সিদ্ধি বোলে বাটত আছে কণা বিধি, তেনেকুৱা ধৰণৰ অনুভৱ আপোনালোকে কৰিব পাৰে। আৰু নিজৰ প্লেনিংবিলাক যেনেকৈ আপোনালোকে প্লেনিং কৰিব বা যেনেকৈ প্লেনটো বহাম বুলি ভাবিব তেনেকুৱা ধৰক আপোনালোকৰ মানে হয়তো নবহিব পাৰে তেনেকুৱাকৈ ভবা মতে। সেইকাৰণে আপোনালোকৰ মনটো অকণমান মানে ব্যগ্ৰ হৈ থাকিব পাৰে। এতিয়া আহিব কন্যাৰ বিষয়ে। কন্যাৰ কাৰণে কিন্তু ভাল দেখা গৈছে। যিকোনো নতুনত্ব আপোনালোকে কৰিব পাৰে, নতুন বস্তু কিনিব পাৰে, যিকোনো আপোনালোকে ডিচিশ্যন ল'ব পাৰে, সিদ্ধান্ত লোৱাৰ কাৰণে আলোচনা কৰিব পাৰে। নতুন মানুহক লগ ধৰি পেলাই আপোনালোকে যদি কিবা ব্যৱসায়িক ডিছকাশ্যন আছে তেতিয়াহ'লেও আপোনালোকে কৰিব পাৰে। আৰু বৈবাহিক ক্ষেত্ৰত যদি কিবা মীমাংসা আছে আপোনালোকে আৰামছে কৰিব পাৰে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে যিকোনো খবৰ বাতৰি পালো বুলিয়ে বেলেগক দি দিয়া বা যিকোনো কথা যাকে তাকে কোৱা বা অকণমানো মনটোত নিজৰ কথা বাৰ্তাবিলাকত কণ্ট্ৰল নৰখা, এইবিলাকে আপোনালোকক বিপদত পেলাব পাৰে। পইচা পাতিৰ ক্ষেত্ৰত আপোনালোকে বেছি দেখুৱাই উৎবাহুল খাই পেলাই কোনো ধৰণৰ ডিচিশ্যন নল'ব আৰু যাক তাক যি টি মন্তব্য নিদিব আৰু বৈবাহিক ক্ষেত্ৰত বৰ সাৱধানে আপোনালোকে চলিব লাগিব। এতিয়া আহিব বৃশ্চিকৰ বিষয়ে। বৃশ্চিকৰ কাৰণে শুভ দেখা গৈছে। যিকোনো কাম আপোনালোকে কৰিব পাৰে, যিকোনো লেনদেন, যিকোনো একাউণ্ট অ'পেন কৰা আদি টাইপৰ কাম, যিকোনো পঢ়া শুনা উচ্চ শিক্ষাৰ লগত জড়িত বা প্ৰাৰম্ভিক শিক্ষাৰ লগত জড়িত কাম বা ভ্ৰমণ আদিত আপোনালোকে যাম বুলি যাব পাৰে। নিজৰ আইডিয়া আপোনালোকে যদি কিবা পাৰ্টনাৰশ্বিপত যদি বিজনেছ কৰি আছে তেতিয়াহ'লে আপোনালোকে নিজৰ আইডিয়াবিলাক ভালকৈ ডিছকাশ্যন কৰিব পাৰে। ডিছকাশ্যন কৰি পেলাই আপোনালোকে সেইবিলাকৰ ওপৰত বেলেগক মতামত দিবলৈও ক'ব পাৰে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। তেওঁলোকৰ মনটো বৰ অস্থিৰ হৈ থাকিব আৰু বাণীত কণ্ট্ৰল নৰখাৰ জহত, বাণীটো বেয়াকৈ প্ৰয়োগ কৰাৰ জহত তেওঁলোকে
বহুত লোকৰ পৰা মানে বেয়া ব্যৱহাৰ পাব পাৰে বা লোকৰ কাৰণে তেওঁলোকৰ ইমেজটো বেয়া হৈ যাব পাৰে গতিকে সেই বস্তুবিলাকত ধ্যান দিব লাগিব আৰু মাক দেউতাকৰ মনত দুখ নিদিয়াকে আপোনালোকে কামবিলাক কৰিবলৈ চেষ্টা কৰিব তেওঁলোকে যদি কিবা এটা বৰ অদ্ভুত কথাও কয় অকনমান ভাবি চিন্তি চাই পেলাই তেওঁলোকক 2-3 দিন অকনমান যোৱাৰ পিছত বুজাবলৈ চেষ্টা কৰিব লগে লগে গৰমা গৰমিকে গুটেখিনি ঠিক কৰিবলৈ চেষ্টা নকৰিলে শুভ হ'ব এতিয়া আহিব মকৰৰ কাৰণে যিকোনো যাত্ৰা আদি কৰা যাতায়াতৰ লগত জড়িত হৈ যিসকলে কাম কৰে যিসকলৰ নিজৰ আজীৱিকাটো যাতায়াত বা মানে যান বাহনত অহা যোৱাবিলাক ধৰক চলি থাকে তেওঁলোকৰ কাৰণে ভাল নতুন নতুন মানুহ লগ ধৰি পেলাই নতুন নতুন ঠাইত যোৱা এনেকুৱা ধৰণৰ যদি আপোনালোকৰ আজীৱিকা তেওঁলোকৰ কাৰণে শুভ দেখা গৈছে যিকোনো পৰাক্ৰমৰ ক্ষেত্ৰত এলাহ ত্যাগ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে শুভ দেখা গৈছে কিন্তু তাৰে মাজতে যদি এলাহ কৰি শুই থাকো বুলি ভাবে বহি থাকো বুলি ভাবে তেতিয়াহলেতো আৰু কোনো ৰখাব নোৱাৰে গতিকে সেইবিলাক আপোনালোকে ত্যাগ কৰি যদি নিজৰ কামবিলাকত লাগি যায় তেতিয়াহলে আপোনালোকৰ লছ নহয় গোটেই দিনটোৰ ভিতৰত এতিয়া আহিব কুম্ভৰ কাৰণে খুব বেয়া বৈবাহিক ক্ষেত্ৰত বেয়া বাকিবিলাক ক্ষেত্ৰত মধ্যম দেখা গৈছে পৰিয়ালৰ অন্যবিলাক সদস্যৰ লগতো ঠিকঠাক দেখা গৈছে বৈবাহিক ক্ষেত্ৰত বাণীত কন্ট্ৰোল কৰিব আগৰ কথা খুচৰি নলব নতুন ৰিসেন্ট কিবা কথাও যদি আপোনালোকৰ কব লগা আছে দুদিন লাগিলে ওয়েট কৰক আপোনালোকে লগে লগে গৰমা গৰমিকে একো কথা নাপাতিব আৰু জীৱন সংগীজনৰ ভালকে কথাটো শুনি নোলোৱাকে আৰু বুজি নোলোৱাকে আপোনালোকে ৰিপ্লাই নিদিব তেতিয়া আপোনালোকৰ ঘৰখনত গৰমা গৰমি পৰিস্থিতি এটা উৎপন্ন হৈ যাব পাৰে আৰু এতিয়া আহিব লাষ্ট ৰাশি মিনৰ কাৰণে যিকোনো শুভ সংবাদ মানে কৰবাৰ পৰা কালেক্ট কৰা বা পুৱা ধৰক নিজে কালেক্ট কৰা হওক বা কৰবাৰ পৰা ঘপককে আহি যোৱা হওক পইচা পাতিৰ ক্ষেত্ৰত বা যিকোনো সা সম্পত্তিৰ ক্ষেত্ৰত বা যিকোনো এনেকুৱা ধৰক নতুনকৈ কিবা এটা ৰিলেশ্যন হ'বলৈ গৈ আছে ৰিলেশ্যনশ্বিপৰ আৰম্ভণি হ'বলৈ গৈ আছে বা বিয়া বাৰুৰ কথা চলিবলৈ গৈ আছে তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে শুভ দেখা গৈছে আৰু কিবা যদি সৰুকুৰা ইম্পৰ্টেন্ট বস্তু পাৰচেজ কৰিম বুলি ভাবিছে কিবা নতুন বস্তু আপোনালোকে ইজিলি পাৰচেজ কৰিব পাৰে এতিয়া আহিব মহা উপায়ৰ বিষয়ে মহা উপায়ত আমি কি কৰিব লাগিব মহা উপায়ত আপোনালোকে ৰাতিপুৱা শুই উঠি গা পা ধোৱাৰ পিছত আপোনালোকে লাষ্টত গা ধোৱাৰ লাষ্টত আপোনালোকে অকনমান গোলাপ জলেৰে যদি গা ধুব পাৰে আৰু গোলাপ জল আপোনালোকে শৰীৰত ভালকে লগাই পেলাই আপোনালোকে গোলাপ জলৰ দ্বাৰা আপোনালোকে লক্ষ্মী মা বা দুৰ্গা মাৰ যদি কিবা প্ৰতিমা আছে তেনেকুৱা বা গণেশৰো যদি প্ৰতিমা আছে আপোনালোকে অভিষেক আপোনালোকে কৰিব পাৰে যন্ত্ৰ বা প্ৰতিমা আপোনালোকে অভিষেক কৰিব পাৰে তাৰ পিছত আপোনালোকে ঘিউৰ চাকি আৰু বেলপাত আপোনালোকে অৰ্পণ কৰিব পাৰে লগত কিবা এটা আপোনালোকে মিঠা বস্তু বা ফলাহাৰ আপোনালোকে অৰ্পণ কৰিব পাৰে তেতিয়া আপোনালোকৰ গোটেই দিনটোৰ কাৰণে বহুত শুভ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব ধন্যবাদ